নমস্কাৰ পলিটিকেল ইত্যাদিৰ আজিৰ অংশলৈ আদৰণি জনালোঁ। এটা বৰ ভয় লগা খবৰ এটা আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আপোনালোকৰ বহুতৰে চাগে কোনোবা ল'ৰা ছোৱালী ভাই ভতিজা বাহিৰত পঢ়ি আছে বা হয়তো চাকৰি কৰি আছে। বিশেষকৈ ছোৱালীবিলাকৰ যিবিলাক পেৰেণ্টছ আৰু তেওঁলোকৰ যিবিলাক আত্মীয়, তেওঁলোকে বহুত সাৱধান হ'বৰ হ'ল। যিবিলাকৰ দিল্লী, বোম্বে, মাদ্ৰাছ বা বেংগলোৰ এনেকুৱা জেগাত তেওঁলোকৰ ছোৱালীবিলাক পঢ়িবলৈ গৈছে বা চাকৰি কৰিবলৈ গৈছে। কিয় কৈছোঁ, এনেকুৱা কিছুমান ঘটনা দেশত হৈ আছে। এই ঘটনাবিলাক আপোনালোকে কেনেকৈ ৰোধ কৰিব বা কেনেকৈ সেই চিটুৱেশ্যনবিলাকৰ পৰা নিজৰ ল'ৰা ছোৱালীক বচাব, সেইটো এটা ডাঙৰ কথা হৈছে। কথাটো এনেকুৱা, নাছিকৰ TCS মানে টাটা কনচালটেঞ্চি ছাৰ্ভিচৰ এনেকুৱা এটা ঘটনা ধৰা পৰিছে। আপোনাৰ শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি যাব। সেই অফিচত কাম কৰা প্ৰায় 50জনীমান ছোৱালীৰ লগত বিভৎস কাৰবাৰ হৈছে। তেওঁলোকক যোনে প্ৰথম মাছ মাংস নাখাইছিল তেওঁলোকক খুৱাবলৈ চেষ্টা কৰা হৈছে। তেওঁলোকৰ টীম লিডাৰবিলাকৰ থ্ৰুত কোনোবাই যদি ড্ৰিংকছ নকৰিছিল তেওঁলোকক ড্ৰিংকছ কৰিবলৈ কোৱা হৈছে জোৰ জবস্তি। পিছলৈ তেওঁলোকে নোখোৱা মাংস তেওঁলোকক খাবলৈ দিয়া হৈছে। তাৰ উপৰিও এই ছোৱালীবিলাকৰ লগত যৌন নিৰ্যাতন হোৱাৰ লগতে তেওঁলোকক হিন্দু দেৱ দেৱীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা কৈ পেলাই তেওঁলোকক ধৰ্মান্তৰণ কৰাৰ এটা প্ৰচেষ্টা চলোৱা হৈছিল আৰু তাৰ ফলত কিছু ছোৱালীয়ে ধৰ্মান্তৰ কৰিলে বুলিও যিবিলাক মিডিয়া ৰিপৰ্টছ আছে তাত ওলাইছে। গতিকে যেতিয়া এই ছোৱালীবিলাকে এই বিষয়টো লৈ পেলাই দুই এজনী ছোৱালীয়ে HR ওচৰত কমপ্লেইন দিছিল, কিন্তু সেই HR গৰাকীও একে ধৰ্মৰ হোৱাৰ কাৰণে তেওঁলোকে ওলটাই এই টীম লিডাৰবিলাকক কৈহে দিলে যে তোমাৰ ইমুক ছোৱালীজনীয়ে তোমাৰ টীমত থকা তোমাৰ বিষয়ে কমপ্লেইন দিব আহিছে। গতিকে আপুনি চিন্তা কৰক, তাৰপিছত এই ছোৱালীকেইজনী নিৰুপায় হৈ যায় আৰু তেওঁলোকে নিজৰ চাকৰিটো যাতে গুচি নাযায়, সেই চাকৰিটো যাতে দৰমহাকেইটাৰ কথা তেওঁলোকে ভাবি তেওঁলোকে যিহেতু ঘৰত পঠাব লাগে, কাৰোবাৰ দুখীয়া, কাৰোবাৰ মা দেউতা ঘৰত থাকে, কোনোবা ঘৰত বেমাৰী বা কাৰোবাৰ কেৰিয়াৰৰ কথা থাকে। গতিকে সেই গোটেইবিলাক চিন্তা কৰি তেওঁলোকে এই যৌন নিৰ্যাতনেই হওক বা অখাদ্য খায়েই হওক বা তেওঁলোকে নিজৰ দেৱ দেৱীৰ বিৰুদ্ধে বেয়া কথাবিলাক ৰেগুলাৰ ভিত্তিত শুনাৰ পিছতো তেওঁলোকে এই চাকৰি কৰি আছিল। কিন্তু তাৰ পিছতে এই বস্তুটোত লিক হয়, কোনোবাই কিবা এটা প্ৰকাৰে গৈ পেলাই প্ৰশাসনৰ কাণত পৰে আৰু তাৰ পিছত এগৰাকী মহিলা কনষ্টেবল সেই জেগাতে এজেণ্ট হৈ পেলাই বা তেওঁ ভেকচন ধৰি পেলাই তেতিয়া সেই অফিচটোতে চাকৰি কৰিবলৈ লয় আৰু এই মহিলা কনষ্টেবল গৰাকীৰ থ্ৰত এই গোটেই কেছটো উদ্ঘাটন হয় আৰু হোৱাৰ পিছত এতিয়া সেই টীম লিডাৰবিলাকক ধৰা হয় আৰু বৰ্তমান তেওঁলোকক জেলত আছে। এই টীম লিডাৰবিলাকৰ নাম যেনেকৈ আপোনালোকে দানেশ, আফৰোজ, আছফাক এনেকুৱা ধৰণৰ নাম। গতিকে এই ধৰণৰ যিটো কালচাৰ এতিয়া বাহিৰত হৈ আছে, বিশেষকৈ যেনেকৈ আমাৰ যিবিলাক মাক দেউতাকে ধৰক ইয়াতেই পঢ়া বা ইয়াৰ LP স্কুলত বা ইয়াৰ কলেজত পঢ়িয়েই পাছ কৰা, কিন্তু তেওঁলোকৰ ছোৱালীবিলাক বিশেষকৈ ল'ৰাবিলাক যোনে বাহিৰত আছে তেওঁলোকে বিভিন্ন বস্তু ডিমাণ্ড কৰে, বিভিন্ন বস্তু খোজে। কিন্তু মাক দেউতাকে আজিকালি সেইবিলাক বস্তু যেতিয়া নিজৰ ফেমিলিৰ ওচৰতে আজিকালি আৰু উপায় নাই, দিবই লাগিব, বা আজিকালি এইটো চলে, বা আজিকালি এইটো পিন্ধেই, বা আজিকালি এনেকৈ থাকিবই লাগিব, বা আজিকালি এইটো খাবই লাগিব। এই আজিকালিৰ ধান্দাত বা এই আজিকালিৰ লগত মিলিব গৈ কিন্তু বহুত ল'ৰা ছোৱালীৰ জীৱন কিছুমান পেৰেণ্টছৰ কাৰণেই বিপথে পৰিচালিত হৈছে। আৰু বিশেষকৈ এই যিটো ঘটনা হ'ল, এই ঘটনাটো কৰ্পৰেট ছেক্টৰত হৈছে। গতিকে বহুতে কিছুমান লেণ্ড জিহাদ কয়, কিছুমানে লাভ জিহাদ কয়, কিন্তু এইটো কৰ্পৰেট জেহাদ বুলি এতিয়া ছ'চিয়েল মিডিয়াত চাৰিওফালে এইটো বস্তু, এই নিউজটো আপোনাৰ ওলাই আছে। আপুনিও গম পাব যে নাছিকৰ টাটা কনচালটেঞ্চি ছাৰ্ভিচৰ নিউজ বুলি ক'লে আপোনাৰ ওলাই আহিব। গতিকে এই ভয়ংকৰ বা ভয় লগা নিউজটোৱে দি আজি আপোনালোকৰ ওচৰত আপোনালোকক কিছুমান কথা ভাবিবলৈ অনুৰোধ কৰিলোঁ যে কি ধৰণে নিজৰ সংস্কৃতি সভ্যতা ৰক্ষা কৰাৰ জ্ঞান বা শিক্ষা দি পেলাই নিজৰ ল'ৰা ছোৱালী ভাই ভতিজাবিলাকক আমি বাহিৰত পঠাই পেলাই যাতে তেওঁলোকে নিজৰ ঘৰৰ মানুহৰ কথা চিন্তা কৰি গোটেই কামখিনি কৰে আৰু বিপথে যাতে পৰিচালিত নহয়, তেনেকুৱা ধৰণৰ এটা ইক'ছিষ্টেম আমিও বনাবলগীয়া কিন্তু হৈছে। নহ'লে আজি এই নাছিকৰ দুৰ্ভগীয়া যি 50জনী ছোৱালী আছিল, তাতকৈ বহুত বেছি সংখ্যাৰ ছোৱালী বা ল'ৰা হয়তো এনেকুৱা ধৰণৰ চক্ৰত পৰি পেলাই হয়তো বিপদত পৰিব পাৰে, বা তেওঁলোকে নিজৰ জীৱন হেৰুৱাৰ লগতে নিজৰ মাক দেউতাকৰ যি মৰম, সেই মৰমো সদায় কাৰণে বঞ্চিত হৈ যাব লগাত পৰিব পাৰে। তো কথাখিনি চিন্তা কৰিব, এই বিষয়ে কি কৰিলে ভাল হয়, কেনেকুৱা ধৰণৰ এটা কালচাৰ বা এটা সংস্কৃতি বা এখন সমাজ আমি গঢ়িব লাগিব, যাৰ কাৰণে এই ধৰণৰ কথাবিলাক আমি ৰোধ কৰিব পাৰোঁ। এই বিষয়বস্তুটো চিন্তা আপোনালোকৰ মনত দিয়েই আজি ভিডিঅ'টো ৰাখিলোঁ। কথাখিনি কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো ইনফৰ্মেটিভ বা অলপো যদি ইমপ্ৰেছিভ বুলি ভাবিছে শ্বেয়াৰ কৰিব। চাই থাকিব পলিটিকেল ইত্যাদি। আজিলৈ ৰাখিছোঁ, ধন্যবাদ।